হেল্ল' এভৰিৱানছ আজি মই বনাম ব্ৰইলাৰ মাংস আৰু কেপচিকাম জলকীয়া লগত এয়া বিলাহী আৰু পিঁয়াজ। এয়া মই ব্ৰইলাৰ মাংস আজি ৰান্ধিবলৈ লৈছোঁ। দেখিছেনে এয়া থালিখনত ব্ৰইলাৰ মাংস। এতিয়া মই কেৰাহীটো পাতি লৈছোঁ ৰেচিপিটো বনাবৰ কাৰণে। তেনে সাধাৰণ ৰেচিপিটো কিন্তু খাবলৈ বহুত টেষ্টি হয়। চাব মই কেনেকৈ বনাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। এতিয়া আহক মই কেৰাহীটোত ব্ৰইলাৰ মাংস ৰান্ধো। এয়া ব্ৰইলাৰ মাংসৰ পিঁয়াজ ৰেডি কৰি থৈছোঁ এখন থালত। এয়া দেখিছেনে। এতিয়া মই ইয়াৰ বাবে এটা পেষ্ট তৈয়াৰ কৰি থৈছোঁ। এই পেষ্টটো হ'ল কাশ্মীৰী লাল আৰু ৰেড চিলি। এনেকৈ মই মাংসখিনিত মিক্স কৰি লৈছোঁ কাশ্মীৰী লাল আৰু ৰেড চিলি। এতিয়া গোটেইখিনি মিহলি কৰি মই অলপমান কেঁচা মিঠাতেল দি লৈছোঁ তাত। এনেকৈ অকণমান মিঠাতেল মই সানি লৈছোঁ মাংসখিনিত। এতিয়া ধুনীয়াকৈ মই মিহলি কৰি লৈছোঁ কাশ্মীৰী লাল আৰু পিঁয়াজ মাংস সকলোবোৰ ধুনীয়াকৈ মিহলি কৰি লৈছোঁ। এতিয়া অকণমান হালধি ইয়াত দি লৈছোঁ মাংসখিনিত, যিহেতু কালাৰটো ধুনীয়াকৈ উঠে হালধি দিলে। এতিয়া আকৌ ধুনীয়াকৈ হাতেৰে মোহাৰি দিছোঁ। এনেকৈ হাতেৰে মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই কেৰাহীটোত গৰম হৈছে আৰু ইতিমধ্যে এতিয়া মই ৰেডি কৰা পিঁয়াজখিনি কেৰাহীটো দি থৈছোঁ। এতিয়া পিঁয়াজটো কেৰাহীত দি লৈছোঁ। এতিয়া অকণমান পাঁচফোৰণ মছলা ইয়াত দি লৈছোঁ। এইটো পাঁচফোৰণ মছলা দিলে মাংসত বহুতেই সুন্দৰ গোন্ধ আহে, খাবলৈও টেষ্টি হয়। এতিয়া পিঁয়াজটো অকণমান জ্বলা জ্বলা হওঁতে মই ইয়াৰ ব্ৰইলাৰ মাংসটো কেৰাহীত দি দিছোঁ। এয়া ব্ৰইলাৰ মাংস মই কেৰাহীত দি দিছোঁ। এতিয়া আটাইবোৰ ব্ৰইলাৰ মাংসৰে মই কেৰাহীত দি ফ্ৰাই কৰি ল'ম। এনেকৈ মই এখন কৰচলিয়ে লৰাই দিছোঁ। এনেকৈ মই মাংসটো সম্পূৰ্ণ ফ্ৰাই কৰি লৈছোঁ। ইয়াত দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। আৰু মই ইয়াত অকণমান মাংসৰ জোখত নিমখ দি লৈছোঁ। আপোনালোকেও মাংসৰ জোখত নিমখটো দি ল'ব। এনেকৈ মই অলপ লৰাই দিছোঁ। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন কমেণ্টত। এতিয়া অকণমান মই হালধি দি লৈছোঁ। হালধি অলপ আগতে যিহেতু হালধি দিয়া আছিল তথাপিও অলপ দি লৈছোঁ কালাৰটোৰ কাৰণে। এতিয়া মই এখন ঢাকনিৰে মাংসখিনি অলপ সময় ঢাকি দিছোঁ। এতিয়া মই অকণমান আলু দিছোঁ মাংসখিনিত। এতিয়া অকণমান আলু মিক্স কৰি দিছোঁ ব্ৰইলাৰ মাংসটোত। এতিয়া অকণমান আলু মিক্স কৰি দিছোঁ যাতে মাংসটোৰ লগত আলুটো ধুনীয়াকৈ ফ্ৰাই হৈ থাকে। এতিয়া আকৌ এখন ঢাকনিৰে মই মাংসখিনি ঢাকি দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ মাংস ফ্ৰাই হৈছে। এতিয়া মই কাটি ৰখা কেপচিকাম জলকীয়া আৰু বিলাহীখিনি মাংসখিনিত দি দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ কাটি ৰখা কেপচিকাম জলকীয়া আৰু বিলাহীখিনি মই ব্ৰইলাৰ মাংসটোত দি দিছোঁ। কেপচিকাম মাংসৰ লগত বনালে বহুতো খাবলৈ সুন্দৰ হয়, বহুত টেষ্ট হয় খাবলৈ। আপোনালোকে বাৰু এনেকৈ খাইছেনে? কেতিয়াবা খাই চাবচোন, বহুতেই ভাল লাগে খাই, বহুতেই টেষ্ট লাগে। এতিয়া মই আকৌ এখন ঢাকনিৰে চব্জিটো ঢাকি দিছোঁ। এতিয়া অকণমান গৰম পানী ইয়াত দি দিছোঁ যাতে ধুনীয়াকৈ মাংসটো অলপ গ্ৰেভি টাইপৰ হয়।
এতিয়া মই আকৌ ঢাকনিয়ে ঢাকি দিম উতল অহালৈ। এতিয়া অকণমান মই আদা আৰু নহৰু দিছোঁ, যিহেতু আদা আৰু নহৰু দিলে খাবলৈ বহুত টেষ্ট হয়, সুন্দৰ হয়, বহুত এটা ধুনীয়া গোন্ধ আহে তাৰ পৰা। এতিয়া মই ধনিয়া পাত অকণমান দি চব্জিটো নমাই দিম। এয়া দেখিছেনে, ধনিয়া পাত দি মই চব্জিটো এয়া ধুনীয়াকৈ চব্জি মোৰ ৰেডি হৈ গৈছে। কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই জনাবচোন। যাতে যদি মোৰ ভিডিঅ'টো পেজত চাই আছে তেনে ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।